অসমীয়া শাওন মাহৰ প্ৰথমটো বলবম মহাদেৱ আৰাধনাত গদগদ ৰাজ্য নিশা গেৰুৱা হৈ পৰিল মহানগৰী পবিত্ৰ শাওন মাহৰ দেওবাৰে নিশা এইদৰে বশিষ্ঠাশ্ৰম দেৱালয়ৰ পৰা জল আনিবলৈ যাত্ৰা কৰে হাজাৰ হাজাৰ ভক্তই যাত্ৰাপথত ভক্তসকলক একাংশই এইদৰে বিতৰণ কৰিলে জল ভোগ আদি হাজাৰ হাজাৰ ভক্তৰ আগমনত নিশা উখল মাখল হৈ পৰিল বশিষ্ঠ মন্দিৰ প্ৰাংগণ পবিত্ৰ বশিষ্ঠাশ্ৰম দেৱালয়ৰ পৰা জল লৈ নিশাই শুক্ৰেশ্বৰ মন্দিৰলৈ যাত্ৰা ভক্তসকলৰ মই বশিষ্ঠৰ পৰা আহিছোঁ মই এতিয়া শুক্লেশ্বৰ যাম বশিষ্ঠৰ পৰা পানী অনা হৈছে প্ৰত্যেক বছৰ বাবাৰ নামত বশিষ্ঠৰ পৰা শুক্লেশ্বৰ যাম খালী ভৰি গৈ আছোঁ বাবাৰ নামত আনহাতে এই দৃশ্য শিৱসাগৰৰ শিৱদৌলৰ ভিন্ন প্ৰান্তৰ পৰা অহা অগণন ভক্তই ভিৰ কৰিলে শিৱদৌলত শাওন মাহ দেৱাদিদেৱ শিৱৰ প্ৰিয় মাহ শাওন মাহটো মহাদেৱ শিৱৰ জন্মমাহ বুলি জনবিশ্বাস আছে যুগ যুগ ধৰি চলি অহা জনবিশ্বাস অনুসৰিয়ে পুৱাৰে পৰা শিৱ মন্দিৰত ভিৰ কৰিলে ভক্তই বাবাৰ ওচৰলৈ আহি আমাৰ বহুত ভাল লাগে আৰু বাবাৰ আশীৰ্বাদ আমি হিৰত লৈ সদায় আগবাঢ়ি যোৱাটো বিচাৰিছোঁ আৰু বিশ্বৰ কল্যাণ হোৱাটো বিচাৰিছোঁ সকলোৱে যাতে মংগল হওক কুশলে থাকক আজি দিনটোত ভাল লাগে প্ৰত্যেক বছৰে আহোঁ ধৰ্মৰ পানীৰে মনটো শান্তি লাগে তীৰ্থনগৰী হাজোৰ ঐতিহাসিক হৰগৌৰী মন্দিৰতো ভিৰ হাজাৰ হাজাৰ দৰ্শনাৰ্থীৰ প্ৰথমটো সোমবাৰে দেৱাদিদেৱ মহাদেৱক আৰাধনাৰ বাবে হৰগৌৰী মন্দিৰত ভক্তৰ সমাৱেশ ধূপ দীপেৰে মহাদেৱক আৰাধনা ভক্তসকলৰ মনৰ আশাৰে যোনে আহি তিনি পাহি বেলপাত শিৱৰ চৰণ অৰ্পণ কৰিছে তেওঁৰ মনোবাঞ্ছা সম্পূৰ্ণভাৱে পালন কৰিবই আজি প্ৰথম সোমবাৰটোত আমাৰ প্ৰায় 10-15 হাজাৰ মানুহ গোট খাইছে আৰু ইয়াত পৰমান্ন ভোগ যিমান যাতে সকলোকে খোৱা হ'ব নগাঁৱৰ বেবেজিয়াৰ মাহৰীয়াটিৰ ঐতিহ্যমণ্ডিত হৰিহৰ দেৱালয়তো আধ্যাত্মিক পৰিৱেশ মহাদেৱৰ শ্ৰীচৰণত ধূপ দীপ নৈবদ্য শৰাইৰে পূজা অৰ্চনা ভক্তসকলৰ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ